ওম শান্তি 9 জুলাই 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, যেতিয়া সময় পোৱা তেতিয়া একান্তত বহি বিচাৰ সাগৰ মন্থন কৰা। যিবোৰ পইণ্টছ শুনা সেয়া ৰিভাইজ কৰা, অৰ্থাৎ আওৰোৱা। আজি প্ৰশ্ন: তোমালোকৰ স্মৃতিৰ যাত্ৰা কেতিয়া পূৰা হ'ব? উত্তৰ: যেতিয়া তোমালোকৰ কোনো এটি কৰ্মেন্দ্ৰিয়ও প্ৰবঞ্চনা নকৰিব। কৰ্মাতীত অৱস্থা যেতিয়া হৈ যাব তেতিয়া স্মৃতিৰ যাত্ৰা পূৰা হৈ যাব। এতিয়া তোমালোকে পূৰা পুৰুষাৰ্থ কৰা, নিৰাশ হ'ব নালাগে। ছাৰ্ভিচত অৰ্থাৎ সেৱাত তৎপৰ হৈ থাকিব লাগে। ওম শান্তি। মৰমৰ সন্তানসকল, আত্মা অভিমানী হৈ বহি আছানে? সন্তানসকলে বুজি পায় যে আধাকল্প আমি দেহ অভিমানী হৈ আছো। এতিয়া দেহী অভিমানী হৈ থাকিবৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই আহি বুজায়, নিজকে আত্মা বুলি বুজি বহা, তেতিয়া পিতাৰ স্মৃতি আহিব। নহ'লে পাহৰি যোৱা। স্মৰণ নকৰিলে তেন্তে যাত্ৰা কেনেকৈ কৰিব পাৰিবা? পাপ কেনেকৈ খণ্ডন হ'ব? লোকচান হৈ যাব। এয়াতো বাৰে বাৰে স্মৰণ কৰা। এইটো হৈছে মুখ্য কথা। বাকীটো পিতাই অনেক প্ৰকাৰৰ যুক্তি শুনায়। অশুদ্ধ কি, শুদ্ধ কি সেয়াও বুজাইছে। পিতাইতো জ্ঞানৰ সাগৰ হয়, ভক্তিকো জানে। সন্তানসকলে ভক্তি কি কি কৰিবলগীয়া হয় পিতাই বুজায়। এই যজ্ঞ তপ আদি কৰা, এই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। যদিও পিতাৰ মহিমা কৰে কিন্তু ওলোটা। বাস্তৱত কৃষ্ণৰ মহিমাও পূৰা ৰীতি নাজানে। প্ৰতিটো কথাক বুজিব লাগে, নহয় জানো? যেনেকৈ কৃষ্ণক বৈকুণ্ঠনাথ বুলি কোৱা হয়। বাৰু, বাবাই সোধে, কৃষ্ণক তিলকীনাথ বুলি ক'ব পাৰিনে? তিলকীনাথ বুলি গায়ন কৰা হয় নহয়? এতিয়া ত্ৰিলোকৰ নাম অৰ্থাৎ তিনি লোক, মূল বতন, সূক্ষ্ম বতন, স্থূল বতন। তোমালোক সন্তানসকলক বুজোৱা হয় যে তোমালোক ব্ৰহ্মাণ্ডৰো মালিক হোৱা। কৃষ্ণই এনেকৈ বুজে জানো যে এই ব্ৰহ্মাণ্ডৰ মালিক হওঁ? বাবাই কৈছে, কৃষ্ণই এনেকৈ জানে জানো যে মই ব্ৰহ্মাণ্ডৰ মালিক হওঁ? নহয়, তেওঁতো বৈকুণ্ঠত আছিল। বৈকুণ্ঠ বুলি কোৱা হয় স্বৰ্গক, নতুন সৃষ্টিক। গতিকে বাস্তৱত ত্ৰিলোকীনাথ কোনোৱে নকয়। পিতাই ৰাইট কথা বুজায়। তিনি লোকটো আছে। ব্ৰহ্মাণ্ডৰ মালিক শিৱ বাবাও হয়, তোমালোকো হোৱা। সূক্ষ্ম বতনটো কথাই নাই। স্থূল বতনতো তেওঁ মালিক নহয়, স্বৰ্গৰো নহয়, নৰকৰো নহয়। কৃষ্ণ হৈছে স্বৰ্গৰ মালিক। স্বৰ্গৰ মালিক হৈছে ৰাৱণ। এইখনক ৰাৱণ ৰাজ্য, আসুৰী ৰাজ্য বুলি কোৱা হয়। মনুষ্যই কয়ো কিন্তু বুজি নাপায়। তোমালোক সন্তানসকলক পিতাই বহি বুজায়। ৰাৱণক 10টা মূৰ দিয়ে, 5টা বিকাৰ স্ত্ৰীৰ, 5 বিকাৰ পুৰুষৰ। এতিয়া 5 বিকাৰটো সকলোৰে কাৰণে আছে। সকলো আছেই ৰাৱণ ৰাজ্যত। এতিয়া তোমালোক স্বেচ্ছাচাৰী হৈ আছা। পিতা আহি স্বেচ্ছাচাৰী সৃষ্টি ৰচনা কৰে। একান্তত বহিলে এনেকুৱা বিচাৰ সাগৰ মন্থন চলিব। সেই পঢ়াৰ কাৰণেও ষ্টুডেণ্ট অৰ্থাৎ বিদ্যাৰ্থীয়ে একান্তত হিচাপ লৈ গৈ পঢ়ে। তোমালোকৰতো কিতাপ আদি পঢ়াৰ দৰকাৰ নাই। অৱশ্যে হয়, তোমালোকে পইণ্টছ নোট কৰা,
এয়া আকৌ ৰিভাইজ কৰিব লাগে। এইবোৰ বুজিবলগীয়া অতি গূঢ় কথা। পিতাই কয় নহয় যে আজিকালি তোমালোকক গূঢ়তকৈও গূঢ় নতুন নতুন পইণ্টছ বুজাই আছোঁ। পাৰসপুৰীৰ মালিকটো লক্ষ্মী নাৰায়ণ হয়, এনেকৈও কোৱা নহ'ব যে বিষ্ণু হয়। বিষ্ণুকো বুজি নাপায় যে এয়াই লক্ষ্মী নাৰায়ণ। এতিয়া তোমালোকে চমুকৈ লক্ষ্য উদ্দেশ্য বুজোৱা। ব্ৰহ্মা সৰস্বতী পৰস্পৰৰ কোনো মেল ফিমেল অৰ্থাৎ পুৰুষ মহিলা নহয়। এওঁতো প্ৰজাপিতা ব্ৰহ্মা হয় নহয় জানো? প্ৰজাপিতা ব্ৰহ্মাক গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি ক'ব পাৰি। শিৱ বাবাক কেৱল পিতা বুলিয়ে ক'ব। বাকী সকলো হৈছে ভাই ভাই। ব্ৰহ্মাৰ ইমান অনেক সন্তান আছে, সকলোৱে গম পায় আমি ভগৱানৰ সন্তান হৈ গ'লোঁ। কিন্তু সেয়া হয় নিৰাকাৰী সৃষ্টিত। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা, নতুন সৃষ্টি সত্যযুগক কোৱা হয়। ইয়াৰ নাম আকৌ পুৰুষোত্তম সংগম যুগ ৰখা হৈছে। সত্যযুগত হৈয়েই পুৰুষোত্তম। এইবোৰ অতি বিস্ময়কৰ কথা। তোমালোক নতুন সৃষ্টিৰ বাবে তৈয়াৰ হৈ আছা। এই সংগম যুগতে তোমালোক পুৰুষোত্তম হোৱা। এনেকৈ কয়ো যে আজি আমি লক্ষ্মী নাৰায়ণ হ'ম। এওঁলোক হৈছে সকলোতকৈ উত্তম পুৰুষ। তেওঁলোকক আকৌ দেৱতা বুলি কোৱা হয়। উত্তমতকৈ উত্তম ১ নম্বৰৰ হৈছা লক্ষ্মী নাৰায়ণ। তাৰ পাছত ক্ৰমানুসৰি তোমালোক সন্তানসকল হবাগৈ। সূৰ্যবংশী ৰাজবংশক উত্তম বুলি কোৱা হয়। নাম্বাৰ 1 অৰ্থাৎ প্ৰথম নম্বৰটো হয় নহয় জানো? লাহে লাহে কলা কম হয়। এতিয়া তোমালোক সন্তানসকলে নতুন সৃষ্টিৰ উদ্ঘাটন কৰা। যেনেকৈ নতুন ঘৰ তৈয়াৰ হ'লে তেতিয়া সন্তানসকল আনন্দিত হয়, উদ্ঘাটন কৰে। তোমালোক সন্তানসকলেও নতুন সৃষ্টিক দেখি আনন্দিত হোৱা, উদ্ঘাটন কৰা। লিখাও আছে যে সোণৰ ফুলৰ বৰ্ষা হয়। তোমালোক সন্তানসকলৰ কিবা বাবাই কৈছে তোমালোক সন্তানসকলৰ কিমান আনন্দৰ সীমা বাঢ়ি যোৱা উচিত। তোমালোকে সুখ আৰু শান্তি দুয়োটাই পোৱা। অন্য কোনো নাই যিয়ে ইমান সুখ আৰু শান্তি পায়। অন্য ধৰ্ম আহিলে তেতিয়া দ্বৈত হৈ যায়। তোমালোক সন্তানসকলৰ অপাৰ আনন্দ আছে। আমি পুৰুষাৰ্থ কৰি উচ্চ পদ পাম। এনেকুৱা নহয় যে ভাগ্যত যি আছে সেয়াই পাম। উত্তীৰ্ণ হ'বলগীয়া আছে যদি হ'ম। নহয়, প্ৰতিটো কথাত পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। পুৰুষাৰ্থ কৰিব নোৱাৰে বাবে কৈ দিয়ে যি ভাগ্যত আছে হ'ব। তেতিয়া পুৰুষাৰ্থ কৰাই বন্ধ হৈ যায়। পিতাই কয় তোমালোক মাতাসকলক কিমান উচ্চ কৰি তোলো। নাৰীৰ মান সকলো ঠাইতে আছে। বিলাততো মান আছে। ইয়াত কন্যা সন্তান জন্ম ল'লে তেতিয়া বিচনা ওলোটাই দিয়ে। সৃষ্টিখন একেবাৰে লেতেৰা। এই সময়ত তোমালোক সন্তানসকলে জানা যে ভাৰত কি আছিল, এতিয়া কি হ'ল। মনুষ্যই পাহৰি গ'ল, কেৱল শান্তি শান্তি বুলি বিচাৰি ফুৰে। বিশ্বত শান্তি বিচাৰে। তোমালোকে এই লক্ষ্মী নাৰায়ণৰ চিত্ৰ দেখুওৱা। যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল তেতিয়া পবিত্ৰতা সুখ শান্তিও আছিল। তোমালোকে এনেকুৱা ৰাজ্য বিচৰা নহয় জানো? মূল বৰ্তনটো বিশ্বৰ শান্তি বুলি ক'ব নোৱাৰি। বিশ্বত শান্তিটো ইয়াতেই হ'ব নহয় জানো? দেৱতাসকলৰ ৰাজত্ব গোটেই বিশ্বত আছিল। মূল বৰ্তনতো আছে আত্মাসকলৰ জগত। মনুষ্যইতো এইটোও নাজানে যে আত্মাসকলৰ জগত থাকে। পিতাই কয় মই তোমালোকক কিমান উচ্চ পুৰুষোত্তম কৰি তোলো। এইটো বুজাবলগীয়া কথা।
এনেকুৱা নহয় যে চিঞৰিবা ভগৱান আহিছে, তেতিয়া কোনেও মানি নল'ব আৰুহে গালি খাবা আৰু খুৱাবা। তেওঁলোকে ক'ব যে সকলে নিজৰ বাবাক ভগৱান বুলি কয়, এনেকৈ ছাৰ্ভিচ নহয়। বাবাই যুক্তি শুনাই থাকে। কোঠাত ৮-১০খন চিত্ৰ বেৰত ভালকৈ আঁৰি দিয়া আৰু বাহিৰত লিখি দিয়া, অসীমৰ পিতাৰ পৰা যদি বেহতৰ সুখৰ উত্তৰাধিকাৰ ল'ব বিচৰা অথবা মনুষ্যৰ পৰা দেৱতা হ'ব বিচৰা, তেন্তে আহক আমি আপোনালোকক বুজাম। এনেকৈ বহুত আহিবলৈ ধৰিব, নিজে নিজে আহি থাকিব। বিশ্বত শান্তিটো আছিল নহয় জানো? এতিয়া ইমান অনেক ধৰ্ম আছে, তমু প্ৰধান সৃষ্টিত শান্তি কেনেকৈ হ'ব পাৰে? বিশ্বত শান্তি সেয়াটো ভগৱানেই কৰিব পাৰে। শিৱ বাবা আহে তেন্তে নিশ্চয় কিবা উপহাৰ লৈ আহিব। এজন পিতাই আছে যি ইমান দূৰৰ পৰা আহে আৰু এই বাবা এবাৰেই আহে। ইমান মহান বাবা ৫,০০০ বছৰৰ পাছত আহে। ভ্ৰমণৰ পৰা উভতি আহোঁতে তেতিয়া সন্তানসকলৰ বাবে উপহাৰ লৈ আহে নহয় জানো? এজন ব্যক্তি স্ত্ৰীৰ পতিও হয়, সন্তানসকলৰ পিতাও হয় নহয় জানো? আকৌ ককা আজুককা প্ৰপিতামহ হয়। এওঁক তোমালোকে বাবা বুলি কোৱা। আকৌ গ্ৰেণ্ডফাদাৰো হ'ব, গ্ৰেণ্ড-গ্ৰেণ্ডফাদাৰো হ'ব। বংশ বৃক্ষ আছে নহয় জানো? আদম আদি দেৱ নাম আছে, কিন্তু মনুষ্যই বুজি নাপায়। তোমালোক সন্তানসকলক পিতাই বহি বুজায়। পিতাৰ দ্বাৰা সৃষ্টি চক্ৰৰ বুৰঞ্জী ভূগোল তোমালোকে জানি চক্ৰৱৰ্তী ৰজা হৈ আছা। বাবাই কিমান মৰমেৰে আৰু ৰুচিৰে পঢ়ায়, তেন্তে ইমান পঢ়িব লাগে নহয় জানো? ৰাতিপুৱাৰ সময়খিনিতো সকলোৱে আজৰি হৈ থাকে। ৰাতিপুৱা ক্লাছ হয়, আধা ঘণ্টা বা ৪৫ মিনিট। মুৰলি শুনি পুনৰ গুচি যোৱা। স্মৰণটো যিকোনো ঠাইত থাকি কৰিব পাৰা। ৰবিবাৰৰ দিনটোত ছুটী থাকে। ৰাতিপুৱা ২-৩ ঘণ্টা বহি যোৱা। দিনৰ উপাৰ্জনৰ ঘাটি পূৰাই লোৱা। পূৰা আচল ভৰপূৰ কৰি লোৱা। সময়টো পোৱা নহয় জানো? মায়াৰ ধুমুহা আহিলে স্মৰণ কৰিব নোৱাৰা। বাবাই একেবাৰে সহজকৈ বুজায়। ভক্তি মাৰ্গত কিমান সৎসংগলৈ যায়, কৃষ্ণৰ মন্দিৰত, আকৌ শ্ৰীনাথৰ মন্দিৰত, আকৌ অন্য কাৰোবাৰ মন্দিৰলৈ যাব। যাত্ৰাটো কিমান ব্যভিচাৰী হয়, ইমান কষ্টও কৰে, লাভ একোৱেই নাই। ড্ৰামাত এইটোও নিৰ্ধাৰিত হৈ আছে, পুনৰ হ'ব। তোমালোক আত্মাত ভূমিকা নিহিত হৈ আছে। সত্যযুগত ত্ৰেতাত যি ভূমিকা কল্পৰ পূৰ্বে পালন কৰিছিলা, সেয়াই পালন কৰিবা। ভোদা বুদ্ধিৰ সকলে এইটো বুজি নাপায়। যাৰ বুদ্ধি সূক্ষ্ম অৰ্থাৎ চোকা, তেওঁলোকে ভালদৰে বুজি আনক বুজাব পাৰে। তেওঁলোকৰ অন্তৰত ভাৱনা উদয় হয় যে এই অনাদি নাটক ৰচি থোৱা আছে। জগতত কোনেও বুজি নাপায় যে এয়া বেহুদৰ নাটক হয়। ইয়াক বুজিবলৈ সময় লাগে। প্ৰতিটো কথা ডিটেইলত অৰ্থাৎ বিস্তাৰত বুজাই পুনৰ কোৱা হয়। মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। ছেকেণ্ডত জীৱন মুক্তি বুলিও গায়ন কৰা হৈছে। আকৌ এইটো গায়ন আছে যে জ্ঞানৰ সাগৰ হয়। গোটেই সাগৰক চিয়াহী কৰি লোৱা, জংঘলক কলম কৰি লোৱা, ধৰণীক কাগজ কৰি লোৱা, তেতিয়াও অন্ত পাব নোৱাৰি। আৰম্ভণিৰে পৰা ধৰি তোমালোকে কিমান লিখি আহিছা, বহুত কাগজ ৰৈ যাব। তোমালোকে কোনো হাবাথুৰি খাব নালাগে। মুখ্য হৈছে পৰমপিতা। পিতাক স্মৰণ কৰিব লাগে। ইয়ালৈও তোমালোক শিৱ বাবাৰ ওচৰলৈ আহা। শিৱ বাবাই এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক কিমান মৰমেৰে পঢ়ায়। নিজৰ কোনো মহিমা নকৰে। পিতাই কয়, মই আহোঁ পুৰণা শৰীৰত। কেনেকৈ সাধাৰণ ৰীতিৰে শিৱ বাবা আহি পঢ়ায়, কোনো অহংকাৰ নাই। পিতাই কয়, তোমালোকে মোক কোৱাই যে বাবা পতিত সৃষ্টিত, পতিত শৰীৰত আহা আৰু আহি আমাক শিক্ষা দিয়া। সত্যযুগত আহ্বান নকৰা যে আহি হীৰা মণি মুকুতাৰ মহলত বহা।
ভোজন আদি গ্ৰহণ কৰা। শিৱ বাবাই ভোজন গ্ৰহণেই নকৰে। আগতে আহ্বান কৰিছিলা যে আহি ভোজন খোৱা, ৩৬ প্ৰকাৰৰ ভোজন খুৱাইছিলা, এতিয়া এয়া আকৌ হ'ব। এয়াও চৰিত্ৰ বুলিয়েই কোৱা হ'ব। কৃষ্ণৰ চৰিত্ৰ কি? তেওঁতো সত্যযুগৰ ৰাজকুমাৰ হয়। তেওঁক পতিত পাৱন বুলি কোৱা নহয়। সত্যযুগত এওঁ বিশ্বৰ মালিক কেনেকৈ হ'ল, এয়াও এতিয়া তোমালোকে জানা। মনুষ্যটো একেবাৰে ঘোৰ অন্ধকাৰত আছে। এতিয়া তোমালোক অতি প্ৰকাশত আছা। পিতা আহি ৰাতিক দিন কৰি দিয়ে। আধা কল্প তোমালোকে ৰাজত্ব কৰা, তেন্তে কিমান আনন্দিত হোৱা উচিত। তোমালোকৰ স্মৃতিৰ যাত্ৰা তেতিয়াহে পূৰা হ'ব, যেতিয়া তোমালোকৰ কোনো এটি কৰ্মেন্দ্ৰিয়ইও প্ৰবঞ্চনা নকৰিব। কৰ্মাতীত অৱস্থা হৈ গ'লে তেতিয়া স্মৃতিৰ যাত্ৰা পূৰা হ'ব। এতিয়া পূৰা হোৱা নাই। এতিয়া তোমালোকে পূৰা পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ হ'ব নালাগে। ছাৰ্ভিচ আৰু ছাৰ্ভিচ। পিতাও আহি বৃদ্ধ শৰীৰৰ দ্বাৰা সেৱা কৰি আছে নহয় জানো? পিতা কৰণ হয়। সন্তানসকলৰ কাৰণে কিমান চিন্তা থাকে। এইটো সাজিব লাগে, ঘৰ সাজিব লাগে। যেনেকৈ লৌকিক পিতাৰ সদৰ চিন্তা থাকে, তেনেকৈ পাৰলৌকিক পিতাৰ বেহদৰ চিন্তা থাকে। তোমালোক সন্তানসকলেই ছাৰ্ভিচ কৰিব লাগে। দিনে প্ৰতিদিনে বহুত সহজ হৈ যায়। যিমান বিনাশৰ সমীপত আহি থাকিবা, সিমান শক্তি আহি থাকিব। গায়নো কৰা হৈছে যে ভীষ্ম পিতামহ আদিৰ অন্তিম সময়ত তীৰ লাগিল। এতিয়া তীৰ লাগি গ'লে অৰ্থাৎ জ্ঞানে প্ৰভাৱিত কৰিলে, তেতিয়া বহুত হুলস্থুল হৈ যাব। ইমান সমাগম হৈ যাব যে কথাই নুসুধিবা। এনেকৈ কয় নহয় যে মূৰ খজুৱাবলৈও আজৰি নাই। এনেকুৱা কোনো নাই। কিন্তু সমাগম হৈ গ'লে তেতিয়া এনেকৈ কোৱা হয়, যেতিয়া এওঁলোকক তীৰে আঘাত কৰিব, তেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হ'ব। সকলো সন্তানে পিতাৰ পৰিচয়টো পাবই। তোমালোকে ৩ খোজ ভূমিতো এই অবিনাশী হস্পিতাল আৰু গডলি ইউনিভাৰ্চিটি অৰ্থাৎ ঈশ্বৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰা। পইচা নাথাকিলেও কোনো কথা নাই। চিত্ৰ তোমালোকে পাই যাবা। ছাৰ্ভিচত মান অপমান, দুখ সুখ, ঠাণ্ডা গৰম সকলো সহন কৰিব লাগে। কাৰোবাক হীৰাৰ দৰে কৰি তোলাটো কোনো কম কথা জানো? পিতা কেতিয়াবা ভাগৰি পৰে জানো? তোমালোক কিয় ভাগৰি পৰা? ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1, ৰাতিপুৱা সময়ত আধা ঘণ্টা বা 45 মিনিট বহুত স্নেহ আৰু ৰুচিৰে পঢ়িব লাগে। পিতাৰ স্মৃতিত থাকিব লাগে। স্মৃতিত থকাৰ এনেকুৱা পুৰুষাৰ্থ হওক যাতে সকলো কৰ্মেন্দ্ৰিয় বশ হৈ যায়। নম্বৰ 2, সেৱাত দুখ সুখ, মান অপমান, গৰম ঠাণ্ডা সকলো সহন কৰিব লাগে। ছাৰ্ভিচত কেতিয়াও ভাগৰি পৰিব নালাগে। ৩ খোজ ভূমিতো চিকিৎসালয় তথা ইউনিভাৰ্চিটি অৰ্থাৎ বিশ্ববিদ্যালয় স্থাপন কৰি হীৰাৰ দৰে কৰি তোলাৰ সেৱা কৰিব লাগে। আজিৰ বৰদান। সৰ্বশক্তিৰ প্ৰকাশৰ দ্বাৰা আত্মাসকলক মাৰ্গদৰ্শন কৰোঁতা চৈতন্য লাইট হাউচ অৰ্থাৎ প্ৰকাশকুঞ্জ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যদি সদায় এইটো স্মৃতিত থাকা যে মই আত্মা বিশ্ব কল্যাণৰ সেৱাৰ কাৰণে পৰম ধামৰ পৰা অৱতৰিত হৈছো, তেতিয়া যিয়েই সংকল্প কৰিবা, বাণী উচ্চাৰিত কৰিবা, তাত বিশ্বৰ কল্যাণ সমাহিত হৈ থাকিব আৰু এইটো স্মৃতিয়েই লাইট হাউচৰ কাম কৰিব। যেনেকৈ লাইট
বাবাই কৈছে, যেনেকৈ সেই লাইট হাউচৰ পৰা একেটা ৰঙৰ লাইট নিৰ্গত হৈ থাকে, তেনেকৈ তোমালোক চৈতন্য লাইট হাউচৰ দ্বাৰা সৰ্বশক্তিৰ লাইটে আত্মা সবক প্ৰতিটো খোজত মাৰ্গদৰ্শন কৰাৰ কাৰ্য কৰি থাকিব। শ্লোগান: স্নেহ আৰু সহযোগৰ লগতে শক্তিৰ ৰূপ হোৱাৰ তেতিয়া ৰাজধানীত প্ৰথম নম্বৰ প্ৰাপ্ত হৈ যাব। ওম শান্তি।